হয় অসমীয়াৰ অতি চেনেহৰ বহাগ বিহু অহাৰ লগে লগে এতিয়া সকলো বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ঢোল বাদনৰ প্ৰশিক্ষণ চলি থকা দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত একেদৰে যি অসমীয়াৰ অতি চেনেহৰ তাঁতশালখনত এতিয়া বিৰামহীনভাৱে সকলো এতিয়া বোৱনী ব্যস্ত হৈ পৰিছে তাঁতশালত যি মাকুৰ খটখট শব্দত এতিয়া চুবুৰী গাঁও ৰজন জনাই যোৱাৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে মই উপস্থিত আছোঁ কলাইগাঁৱত আৰু কলাইগাঁৱত দুই ভাতৃ যমজ ভাতৃ ক'বলৈ গ'লে যমজ ভাতৃ এওঁলোক খৰ্গেন আৰু জনা ডেকা এই দুগৰাকী ভাতৃও এতিয়া তাঁতশালত ব্যস্ত হৈ পৰিছে দেখিবলৈ পোৱা গৈছে দিনে নিশাই এওঁলোক বহাগ উপলক্ষে যি বিহুৱান তেওঁলোকে বৈ উলিওৱাত ব্যস্ত হৈ পৰিছে বহু পৰিমাণৰ তেওঁলোকে বিহুৱান সাজু কৰিছে বিহু উপলক্ষে আৰু ক'ব লাগিব এই দুই ভাতৃ কেৱল বহাগ বুলি নহয় বছৰটোৰ প্ৰতিটো দিনেই আচলতে তাঁতশালত ব্যস্ত হৈ থাকে তাঁতশালখনেই আচলতে এই দুখন তাঁতশালেই আচলতে তেওঁলোকৰ জীৱিকাৰ এই পৰিয়ালটোৰ জীৱিকাৰ মূল উৎস মই পৰিৱেশ দেখুৱাইছোঁ এই দুই ভাতৃ যমজ ভাতৃ জনা আৰু খৰ্গেন ডেকা দুয়ো তাঁতশালত ব্যস্ত আৰু বহাগ অহাৰ লগে লগে এই দুখন তাঁতশাল এতিয়া জিৰণিবিহীন হৈ পৰিছে জিৰণি নাইকিয়া হৈ পৰিছে তাঁতশাল দুখন মাকৰ খটখট শব্দত এতিয়া এই চুবুৰী কলাগাঁৱৰ এই চুবুৰীটো এতিয়া ৰজন জনাই উঠিছে মই পৰিৱেশ দেখুৱাইছোঁ কেইবাশ বিহুৱান তেওঁলোকে সাজু কৰিছে আৰু বিভিন্নজনে ইতিমধ্যে তেওঁলোকৰ পৰা বিহুৱান সংগ্ৰহ কৰিছে মই পৰিৱেশ দেখুৱাইছোঁ মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাইছে মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ বিহুৰ ওলগ জনাইছোঁ কিমান বিহুৱান সাজু কৰিছে বিহু উপলক্ষে বিহু উপলক্ষে বৰ্তমান মই 1000 গামোচা সাজু কৰিছোঁ তাৰপিছত আৰু বিশেষ আৰু বনাব লাগিব ভিতৰতে 1000খন হৈ আছে বৰ্তমান কিমান দৰত বিক্ৰী হ'ব বিক্ৰী 1300 পৰা ইফালে 1200 হয় ইমানলৈকে হৈ যায় ক'ত ক'ত বিক্ৰী হ'ব বিক্ৰী হিচাপ নাই 1000 रुपया মানুহে তাতে বনাই দি থাকোঁ ঘৰতো আহে আৰু অৰ্ডাৰ দিলে আমি দিবলৈ যাওঁ গোটেই হিচাপ নাই ঠাইৰ নাম নাই আপোনালোক কিমান বছৰ ধৰি এই তাঁতশালৰ সৈতে জড়িত আজি 15-20 বছৰমান হ'ল তাঁতশালত জড়িত এটা কথা আমি গম পাইছোঁ যে আপোনালোক দুয়ো যমজ ভাতৃ আৰু দুয়োগৰাকী এই তাঁতশালৰ লগতে জড়িত আৰু তাঁতশাল দুখনেই আচলতে আপোনালোকৰ পৰিয়ালটোৰ জীৱিকাৰ উপাৰ্জনৰ মূল উৎস হয় আমি তাৰমানে কামটো জানাৰ পৰা এইটো কাম হাতত ল'লোঁ এই কাপোৰ বেছি বুই যিখিনি কৰি আছে এই কামখনতে খাই আছোঁ এইবাৰ বিহু উপলক্ষে কিমান উপাৰ্জন হ'ব বুলি ভাবিছে বিহু উপলক্ষে লাখৰ ওপৰ হ'ব এখন কাপোৰ যেতিয়া 1000 হিচাপত বা 200-300 250 এনেকুৱাকৈ বেচা যায় লাখৰ ওপৰ হ'ব বিহুৰ ভিতৰত যি আপোনাৰ হাতৰ পৰশত যি আপোনাৰ দহোৱা আঙুলিৰ পৰশত যি আপুনি ফুল তুলিছে ফুল ইয়াতে গামোচাত তুলিছে অকণমান দেখুৱাই দিব প্ৰাকৃতিক দৰ্শকক মই দেখুৱাইছোঁ এয়া কলাগাঁৱৰ দুই যমজ ভাতৃ বিহু অহাৰ লগে লগে আৰু পুনৰ কৈছোঁ বিহু অহাৰ লগে লগে নহয় আচলতে বছৰৰ প্ৰতিটো দিন 365টা দিনেই এওঁলোক তাঁতশালত জড়িত হৈ থাকে তাঁতশাল দুখনেই এওঁলোকৰ জীৱিকাৰ উপাৰ্জনৰ মূল উৎস আৰু এইদৰে এয়া মই ফুল দেখুৱাইছোঁ পুনৰ মই প্ৰাকৃতিক দৰ্শকক দেখুৱাইছোঁ এওঁলোকৰ জনা ডেকা আৰু খৰ্গেন ডেকা দুয়োগৰাকী আচলতে তাঁতশালৰ লগত জড়িত আৰু বিহু উপলক্ষে কেইবাশ বিহুৱান এইদৰে ফুলেৰে জকমকাই উঠিছে বিহুৱান মই দেখুৱাইছোঁ এক ধুনীয়া ফুল এওঁলোকে ইয়াতে তুলিছে মই পৰিৱেশ দেখুৱাইছোঁ মই আনগৰাকী ভাতৃৰ ওচৰলৈ গৈছোঁ আনগৰাকী লোকৰ ওচৰলৈ গৈছোঁ বহু ব্যস্ত পুৱাৰে পৰা নিশা পৰ্যন্ত আপোনালোকে বিহুৱান বৈ আছে প্ৰতিটো দিনতে আপোনালোকৰ ওচৰলৈ গ্ৰাহক আহিছে বিহুৱান লৈ গৈছে আৰু বিহুৱান আছে আৰু গম পাইছোঁ আকৌ নতুনকৈ আপোনালোকে বাতি কাঢ়িব হয় কিমান আৰু কিমান নতুনকৈ ল'ব 100মান বাতিকাৰ প্ৰথমবাৰ সেইখিনি হ'ল আকৌ সিমানতে বাতিকাৰ সিমান বাতিকাৰি থাকোঁ দামত বাতি নকৰোঁ আমি মাটিতে আৰু ইতিমধ্যে কৈছে যে আপোনালোকে প্ৰায় 2 লাখ পৰ্যন্ত বিহুৱান 2 লাখ টকা পৰ্যন্ত উপাৰ্জন হ'ব দাম হিচাপত সেইটো উপাৰ্জন হয় আমাৰ বছৰ প্ৰতিটো দিনেই আচলতে আপোনালোকে তাঁতশালত জড়িত প্ৰতিটো দিনে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে এইটো কাম কৰোঁ যি শিপিনীসকলৰ কাৰণে যি চৰকাৰে সুবিধা আগবঢ়ায় তেনেকুৱা ধৰণৰ কিবা সুবিধা পাইছে নেকি এতিয়ালৈকে তেনেকুৱা সুবিধা লোৱা নাই আমি আৰু বিচৰাও নাই আমি নিজে যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ মই দেখুৱাইছোঁ আনগৰাকী যি ভাতৃ তেওঁৰ হাতৰ পৰশত এইদৰে দহোৱা আঙুলিৰ পৰশত এইদৰে ফুল তুলিবলৈ আপুনি আৰম্ভ কৰিছে জাষ্ট এইখন আৰম্ভণি এইটো মোৰ পাইছোঁ সেইটো মোৰ শেষ হৈছে এতিয়া সেইখন মূৰটো পাইছোঁ এই যি আপুনি ফুল তুলিছে এইখন বিহুৱান কিমান দৰত বিক্ৰী হ'ব এইখন 350 বিক্ৰী হ'ব আৰু তেখেতে কৈছে যে 1200 পৰ্যন্ত বিক্ৰী 1200 আছে দাম কিছুমান 1200 দিয়া হয় আৰু মোৰ এটা 150 হয় 250 ফুল হিচাপে ডিজাইনত মই কিছু দূৰৰ পৰা সামগ্ৰিক দৃশ্য বুলি মই সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ এই যি দুখন শাল এই ঘৰখনৰ জীৱিকাৰ এই ঘৰখনৰ জীয়াই থকাৰ মূল সম্বল এই তাঁতশাল দুখন আৰু এই তাঁতশাল দুখনত প্ৰতিটো দিনে এই দুগৰাকী যমজ ভাতৃ বহে তেওঁলোকে ইয়াত সপোন ৰচে জীৱনৰ সপোন জীয়াই থকাৰ সপোন আশা এই তাঁতশাল দুখনে এই পৰিয়ালটোৰ আশা আৰু জীৱিকাৰ মূল উৎস পুনৰ কৈছোঁ জীৱিকাৰ মূল উৎস
আৰু বিহু উপলক্ষে যি অসমীয়াৰ চেনেহৰ বহাগ বিহু ৰঙালী বিহু এই বিহু উপলক্ষে এতিয়া কেইবাশ বিহুৱান কেইবাশ গামোচা তেওঁলোকে এতিয়া বৈ উলিয়াইছে আৰু এই মুহূৰ্ততো তেওঁলোকে ফুল তুলি আছে দুয়োগৰাকীয়ে ফুল তুলিবলৈ আৰম্ভ কৰিছে মই ইতিমধ্যে সেই দৃশ্য প্ৰাকৃতিক সকলো দেখুৱালোঁ বৰ ধুনীয়া ফুল বৰ ফুল বিহু ক'ব লাগিব বিহুৱানত বৰ ফুল তুলিছে তেওঁলোকে আৰু এই ধৰণৰ ফুলৰ গামোচা 1200 টকা পৰ্যন্ত বিক্ৰী হয় আৰু এই বুলি তেওঁলোকে প্ৰায় 2 লাখ টকাৰ গামোচা বজাৰত উলিয়াই দিব 2 লাখ টকা পৰ্যন্ত তেওঁলোকে উপাৰ্জন হ'ব বুলি আশা কৰিছে আৰু এই দৃশ্য মই দেখুৱালোঁ কলাগাঁও সমষ্টিৰ পৰা